जिला सेना जिंदाबाद 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 जिला सेना जिंदाबाद 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 जिला सेना लॉन्ग लिव महिला समिति जिंदाबाद 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 महिला समिति लॉन्ग लिव महिला समिति लॉन्ग लिव ऐक्यमंच जिंदाबाद 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 ऐक्यमंच जिंदाबाद 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 ऐक्यमंच लॉन्ग लिव we want Kamatapur we want Kamatapur Kamatapur amag lucky pay Kamatapur amag lucky pay ST amag lucky pay ST amag lucky pay ST amag dekhe আপোনালোকে নিশ্চয় গমেই পায় আমি যোৱা 8 তাৰিখৰ পৰাই আমি কোচ ৰাজবংশী ঐক্য মঞ্চৰ জৰিয়তে আমি জোৰ সমদল কাৰ্যসূচী প্ৰতিখন জিলাই জিলাই আমি লৈছিলোঁ আজি শেষৰ আমি কাৰ্যসূচী কোকৰাঝাৰ জিলা কিন্তু ইয়াত আমি আজি দেখিবলৈ পালোঁ কোকৰাঝাৰ জিলা প্ৰশাসনৰ যি ধৰণৰ ব্যৱহাৰ এই ব্যৱহাৰক আমি গৰিহণা দিছোঁ লগতে এটা কথা ক'ব বিচাৰিছোঁ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাৰণ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মনৰ কথা যদি মনৰ বেদনাখিনিক যদি আপোনালোকে শুনিব নিবিচাৰে এই ধৰণৰ দমন নীতিক আমি ধিক্কাৰ জনাইছোঁ কাৰণ আপোনালোকে কাক সুৰক্ষা প্ৰদান কৰাৰ কাৰণত আপোনালোকে চৰকাৰত বহি আছে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যদি আৱেগ অনুভূতিক আপোনালোকে যদি বুজি নাপায় এইখন চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ আমি আমাৰ যি আন্দোলন এই আন্দোলন আমি কৰি যামেই যিমানে আমাক বাধা নিদিয়ক কিয় আমি কেতিয়াও আমি স্তব্ধ নহওঁ কাৰো ৰঙা চকু আৰু দমন নীতিক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী ঐক্য মঞ্চই কেতিয়াও ভয় নকৰে আগতো কৰা নাছিল এতিয়াও নকৰিব আমাৰ এটাই কথা বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ যি ন্যায্যপ্ৰাপ্তিৰ দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনলৈ যদি আলোচনা নহয় তেতিয়াহ'লে কিন্তু এইখন চৰকাৰক হলঠেকত পেলোৱাৰ কাৰণে কোচ ৰাজবংশী বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশীসকল আমি একত্ৰিত হৈছোঁ লাহে লাহে আমাৰ ভিতৰত জ্বলি থকা উমি জুইকুৰা আমি এটা মঞ্চত আহি আমি জ্বলাই দিম তেতিয়া অসমখন কিন্তু স্তব্ধ হৈ যাব সেইকাৰণে আমি সময় থাকোঁতে এতিয়া আমি আহ্বান কৰিছোঁ কোচ ৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়াসকল আমাক আন্দোলন কৰিব নিদিয়াটো ইয়াত গৰিহণাযোগ্য সেইকাৰণে আমাক কোচ ৰাজবংশীসকলৰ যিখিনি ন্যায্যপ্ৰাপ্তিৰ দাবী সেইখিনি পূৰণ কৰাৰ কাৰণত আপোনালোকৰ জৰিয়তে চৰকাৰক আমি আহ্বান কৰিছোঁ কাৰণ এইখন চৰকাৰ খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰ এইখন চৰকাৰ হিন্দুত্বৰ কথা কোৱা চৰকাৰ কোচ ৰাজবংশীসকল হিন্দুত্ব খিলঞ্জীয়া হোৱাৰ পিছতো কেৱল খালি মুখত এটা কথা আৰু পেটত এটা কথা সিহঁতে ৰাখে কেৱল বণিক গোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে এইখন চৰকাৰ খালি বণিক গোষ্ঠীক সন্তুষ্ট কৰাৰ এইখন চৰকাৰে কাম কৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা কিন্তু কেতিয়াও নাভাবে সেইকাৰণে এই হিটলাৰী চৰকাৰখনক আমি উফুৰাই দিয়াৰ কাৰণে কোচ ৰাজবংশী সমাজ আমি সজাগ সচেতন হৈ আছোঁ যোচি আছে যিটো জোৰ লৈ আমাক যাব দিয়া নাই এতিয়া কোকৰাঝাৰ প্ৰশাসনে আমাক আজি ৰাজপথত আমাক ওলাই দিয়াত আমাক বাধা প্ৰয়োগ কৰি আছে আমি কিন্তু বাধা নেওচি হ'লে আমি ৰাজপথলৈ যাম আৰু যদি ৰাজপথত যাব নিদিয়ে তেতিয়াহ'লে কিন্তু প্ৰশাসনৰ লগত যদি খণ্ডযুদ্ধ হয় তাত কিন্তু পুলিচ প্ৰশাসন জগৰীয়া হ'ব আমি আঁঠুকাৰী অধিকাৰ বিচৰা জাতি কোচ ৰাজবংশীসকল নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত